নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে সকলোৱে ভালে আছে ময়ো আপোনালোকৰ দোৱা আশীৰ্বাদত ভালে আছো আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যে অসম চৰকাৰে বাতিল কৰা এখন আইন সেই আইনটো হৈছে দা আসাম মুছলিম মেৰিজেছ এণ্ড ডিভোৰ্চেছ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এই আইনখন কেইদিনমান আগত বাতিল কৰিলে এই আইনখনৰ আসলতে কামটো কি আছিল এই আইনখনৰ জৰিয়তে মুসলিম লোকসকলে আসলতে কেনেকুৱা ধৰণৰ সুবিধা পাইছিল হে আপোনালোকক অৱগত কৰিবলৈ ওলাইছো বন্ধুসকল মই দিলৱাৰ হুছেইন মই মুসলিম যুৱক মোৰ ধৰ্ম হৈছে ইছলাম ধৰ্মৰ লোকসকলৰ মাজত যেতিয়া বিবাহ বা নিকাহ সম্পাদন কৰিব লগা হয় তেতিয়া হলে আমি কাজীৰ ওচৰত যাব লাগে কাজীৰ ওচৰত গৈ মুসলিম শৰীয়ত মোতাবেক আমাৰ বিবাহৰ কাৰ্য সম্পাদন কৰা হয় তো দা আসাম মুসলিম মেৰিজেছ এণ্ড ডিভোৰ্চেছ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 ৰ জৰিয়তে মুসলিম অধ্যুষিত অঞ্চলত কিছুমান মানুহক বিবাহ আৰু ডিভোৰ্চৰ কাম কৰিবৰ কাৰণে দায়িত্ব দিয়া হৈছিল আৰু চৰকাৰৰ ফালৰ পৰা সেই কিছুমান বিশেষ ব্যক্তিক নিযুক্তি দিয়া হৈছিল সেই ব্যক্তিসকলক আসলতে কাজী বুলি কোৱা হয় কাজীসকলৰ কাম হল মুসলিম অঞ্চলত বিবাহৰ কাৰ্য সম্পাদন কৰা আৰু ডিভোৰ্চৰ কাৰ্য সম্পাদন কৰা এতিয়া কাজীসকলে বিভাগীয় নীতি নিয়ম আইন হেবৰ মানি বিবাহৰ কাৰ্য সম্পাদন কৰিছিল ডিভোৰ্চৰ কাৰ্য সম্পাদন কৰিছিল মুসলিম ল মতে যেনেকৈ বিবাহ কৰিব লাগে যেনেকৈ ডিভোৰ্চ দিয়াৰ প্ৰয়োজন আছে সেই নিয়ম মতে কাম কাজ কৰি গৈছিল কোনো অসুবিধা হোৱা নাছিল এতিয়া ভাৰতৰ আৰু এখন আইন আছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট এই আইনৰ অধীনত 18 বছৰ আৰু 21 বছৰ তলৰ ল'ৰা ছোৱালীসকলৰ যদি বিবাহ হয় তেতিয়া হলে সেই ল'ৰা ছোৱালী আৰু ল'ৰা ছোৱালীৰ অভিভাৱকসকলক গ্ৰেপ্তাৰ কৰা প্ৰয়োজন আছিল আপোনালোকে জানে যে 22-23 বৰ্ষত অসমত হাজাৰ হাজাৰ বাল্য বিবাহৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা হৈছিল তো সেইখন আইন আছে গতিকে কাজীসকলে সম্পূৰ্ণ ভাৰতবৰ্ষৰ সকলো নিয়ম নীতিৰ আধাৰত আৰু মুসলিম শৰীয়তৰ আধাৰত হেতৰ কাৰ্য সম্পাদন চলাই গৈছিল কিন্তু দেখা গল যে অসম চৰকাৰে হঠাৎকৈ মুসলিম মেৰিজেছ এণ্ড ডিভোৰ্চেছ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 আইনখন বাতিল কৰি দিলে আৰু ঘোষণা কৰি দিয়া হল যে সমগ্ৰ অসমত 94 মুসলিম মেৰিজ ৰেজিষ্ট্ৰাৰ আছিল হিয়তক এককালীন ক্ষতিপূৰণ হিচাপে 2 লাখ টকা দিয়া হ'ব এতিয়া কথাটো হল যে মুসলিম অধ্যুষিত অঞ্চলত এই আইনখন বাতিল হোৱাৰ লগে লগে এটা ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছে আমাৰ নিজৰ ল'ৰা ছোৱালী বা আমাৰ মুসলিম যুৱক যুৱতীসকলৰ যেতিয়া বিবাহ কাৰ্য সম্পাদন কৰা হ'ব তেতিয়া হলে এই মানুহবিলাকে এতিয়া কেনেকৈ বিবাহ ৰেজিষ্ট্ৰেশ্যন কৰিব এটা বিকল্প বুদ্ধি আছে এই লোকসকলে প্ৰত্যেক জিলাত থকা মেৰিজ অফিচাৰৰ তাতে যাব লাগিব এপ্লিকেশ্যন কৰিব লাগিব 1 মাহ 1.5 মাহ লাগিব স্পেশাল মেৰিজ এক্টৰ অধীনত হেতৰ মেৰিজটো ৰেজিষ্টাৰ হ'ব কিন্তু হেয়া কিন্তু শৰীয়ত অনুযায়ী নহল দেশৰ নিয়ম বা আইন অনুযায়ী হল কিন্তু শৰীয়ত অনুযায়ী এটা বিবাহৰ এটা ধুনীয়া প্ৰগ্ৰাম এটা অনুষ্ঠান অনুষ্ঠিত হয় তাতে দোৱা তাৰ পিছত কবুল তাৰ পিছত ইসলামিক ৰীতি-নীতি হেবৰ মানি চলি বিবাহৰ কাৰ্য সম্পাদন হৈছিল কিন্তু এতিয়া কিন্তু মেৰিজ অফিচাৰ তাতে গৈ সেইখিনি নহব গতিকে মুসলিম লোকসকলৰ এই আইনখনে বাতিল কৰাৰ লগে লগে এটা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে হেয়া মই অনুভৱ কৰিব পাৰিছো গতিকে আসলতে অসম চৰকাৰে এনেকুৱা ধৰণৰ কাম কিয় কৰিলে যেহেতু ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ ভাৰতৰ এখন সংবিধান আছে আৰু সেই সংবিধানে ধৰ্মৰ অধিকাৰ দিছে গতিকে যাৰ যাৰ ধৰ্ম নিজে নিজে পালন কৰিব পাৰিব সেই নীতি নিয়মবোৰ মাজেৰে চলিব পাৰিব কিন্তু অসম চৰকাৰে এই আইনখন বাতিল কৰি দিয়াৰ লগে লগে ধৰ্মৰ অধিকাৰক আঘাত কৰিছে ভাৰতীয় সংবিধানক হেটো আঘাত কৰা হৈছে মুসলিম যুৱক যুৱতী বা মুসলিম লোকসকলৰ অনুভূতিক আঘাত হনা হৈছে এই আইনখন বাতিল কৰাৰ লগে লগে আসলতে অসম চৰকাৰে এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব নালাগিছিল এতিয়া এই আইনখন বাতিল হোৱাৰ লগে লগে মুসলিম যুৱক যুৱতীসকলৰ এটা ডাঙৰ সমস্যাৰ সৃষ্টি হল হে আপোনালোকক অৱগত কৰিলো গতিকে তেনেকুৱা ধৰণৰ কাম অসম চৰকাৰে কৰিব নালাগিছিল চৰকাৰে জনসাধাৰণৰ মংগলৰ কাৰণে কাম কৰিব লাগে এই আইনখনে কোনো ধৰণৰ জটিলতাৰ সৃষ্টি নকৰিছিল
কিয়নো চৰকাৰৰ ফালৰ পৰা যেটো কোৱা হৈছে যে বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে বেআইনী তালাক ৰোধ কৰিবৰ কাৰণে এনেকৈ এই আইনটো বাতিল কৰা হৈছে হে আসলতে গ্ৰহণযোগ্য নহয় হে আসলতে মনে হজা মই ক'ব খুজিছো যিখিনি কথা চৰকাৰৰ ফালৰ পৰা মানে কোৱা হৈছে হে আসলতে মনে হজা ভিত্তিহীন আৰু এই আইনখন বাতিল কৰাৰ লগে লগে মুছলিম লোকসকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে হেয়া মই অনুভৱ কৰিব পাৰিছো আৰু বিষয়টো আপোনালোকেও চিন্তা চৰ্চা কৰিব আৰু মতামত আগবঢ়াব মই যিখিনি কথা অৱগত কৰিলো ধন্যবাদ শুভৰাত্ৰি